হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া 9টামান বাজিছে আৰু আজি যিহেতু মঙলবাৰ, মই ওলাইছোঁ হনুমান মন্দিৰত। তো নগ'লে কেনেকৈ হ'ব, এটা মাজতে মানে এটা যোৱাই নাই, তো আজি যাম আৰু এতিয়া ধূপ চাকি বাইদেউ লং গ্ৰাউণ্ড পিন্ধিবা দিছে, মই লং গ্ৰাউণ্ডটো পিন্ধি আহিছোঁ। সুধিলোঁ দিলাক দেখোন ভাল লাগে এইটো। যাই আছোঁ ৰক ছটাটো টনি এইটো নতুন ছটাটো দেখুৱাইছোঁ। এইটো ৰাস্তাৰে যাব লাগে, এইফালে আমাৰ চকত যায়, এইটো ৰাস্তাৰে যাব লাগিব। আৰু মানে মাজতে যদি মই এবাৰ দুবাৰ নাহোঁ, মোৰ মনটো একদম ভাল নালাগে। আজিকালি মানে হনুমান মন্দিৰত আহিব নাপালে বেয়া লাগি থাকে। যোৱাবাৰ মঙলবাৰটোত আৰু মঙলবাৰে আহোঁ মই, মঙলবাৰটোত অহা নাই। তো এইটো মঙলবাৰ বোলে যেনেকেই নহওক, বহুত বেছি ৰ'দ বুলি কথা নাই আৰু আহিবই লাগিব, ৰ'দ হ'লেও আহিব লাগিব। আৰু বহুত দিনটো ব্লগ বনোৱাই নাই, মানে কি ঘৰতে বনাই থাকিম, কিন্তু আজি বনাম দেই। এতিয়া হনুমান মন্দিৰত যিহেতু মই আহি আছোঁ, ইমান নেদেখুৱাই নাথাকোঁ, এইটো মানে পূৰা কণ্টিনিউ পাৰালৈকে কৰিম। আজি দিনটো কি কৰোঁ, কেনেকৈ কটাওঁ, গৰমেইটো আৰু তথাপি দেখুৱাম আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। এতিয়া আৰু কথা পাতি নাথাকোঁ আপোনালোকৰ লগত, আৰু মানে হনুমান মন্দিৰত গৈ ভালকৈ আপোনালোকক লগ পাম। আৰু চাৰিওফালে বোকা, ৰাস্তাটো দেখোন বোকা হৈছে গাইছ, মই চেণ্ডেল খুলিব লাগিব নেকি, ৰ'বক দেখুৱাই আছোঁ। আৰু বহুত দিনটো ব্লগ বনোৱাই নাই, মানে কি ঘৰতে বনাই থাকিম, কিন্তু আজি বনাম দেই। এতিয়া হনুমান মন্দিৰত যিহেতু মই আহি আছোঁ, ইমান নেদেখুৱাই নাথাকোঁ, এইটো মানে পূৰা কণ্টিনিউ পাৰালৈকে কৰিম। আজি দিনটো কি কৰোঁ, কেনেকৈ কটাওঁ, গৰমেইটো আৰু তথাপি দেখুৱাম আপোনালোকক ব্লগটো শেষলৈ চাই থাকিব। এতিয়া আৰু কথা পাতি নাথাকোঁ আপোনালোকৰ লগত, আৰু মানে হনুমান মন্দিৰত গৈ ভালকৈ আপোনালোকক লগ পাম। আৰু চাৰিওফালে বোকা, ৰাস্তাটো দেখোন বোকা হৈছে গাইছ, মই চেণ্ডেল খুলিব লাগিব নেকি, ৰ'বক দেখুৱাই আছোঁ। আহি চাকে মই কেনেকৈ যাওঁ, এতিয়া মই কেনেকৈ যাওঁ, চেণ্ডেলে খুলিব লাগিব। এইটো মানে পথৰুৱা ৰাস্তা নে, বেলেগ ফালেও আছে, বেলেগ ফালেদি দূৰ হয়, সেইটোৰে আহোঁ চিধাই সেইখিনিয়ে আৰু মানে এই আপোনালোকে যে কলগছ কেইডালমান, ৰ'বক ফ'কাছ কৰা নাই, কলগছ কেইডালমান দেখা পাইছে যেন, সেইখিনিয়ে তাতেই মন্দিৰটো। তো বোকাখিনি কিবাকৈ পাৰ হৈ আহিলোঁ ৰ'বক গাইছ, এনেকৈ গ্ৰাউণ্ডটো দাঙি আছোঁ। আৰু এটা কথা ক'ব খুজিছোঁ, মানে ইমান যে ৰ'দ দি আছে, ইয়াতো এডালো গছ নাই, পথৰে আহি আছোঁ মই, কিন্তু এইটো ছটাৰ কাৰণে ইমান ডাঙৰ ন, ছটাটোৰ কাৰণে মোৰ ফিলে হোৱা নাই, মানে ৰ'দটো মোৰ গাত লগাই নাই। হনুমান মন্দিৰ আহি পালোঁ। सरोज रज निज मन मुकुर सुधारि वरनौ रघुवर विमल जसु जोदायक फलचारि बुद्धिहीन तनु जानिके सुमिरो पवन कुमार। গাইছ ভিডিঅ' কৰিবই পাহৰিছিলোঁ, আহি ঘৰে পাম এতিয়া। তো ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ, হনুমান চালিচা পঢ়িলোঁ, এতিয়া ঘৰ পামেই আৰু। তো খাপ বুলি ভাবিছিলোঁ, খৰ মৰাই দিছে গাইছ, মস্ত ভয় লাগে গৰমত, যেন খাপ চাপক লাগে। ঘৰ আহি পালোঁ, আহি কাম বন বাৰু কৰিলোঁ, এতিয়া ৰাতিপুৱাৰ আৰু মানে ভাত খাব লৈছোঁ। তো এয়া ভাত কেৰেলা, আলু ভাজি, নেমু টেঙা, দাইল এনেকৈ খাওঁ। ইমান গৰম আজি কি 3-4 দিনমানৰ পৰা বহুত গৰম। তো নেমু মই ভাততো খাওঁ, চৰবত কৰিও খাওঁ, মানে পুৰা আৰু মানে নেমু খায়ে আছোঁ। তো মানে গৰমৰ দিনত মোৰ নেমু নহ'লে ভাতে মানে ভিতৰে নাযায় তেনেকুৱা। আৰু আজি যিহেতু মঙলবাৰ, মই মানে পুৰা সেই আৰু মানে নৰ্মেল খানা খাম, দালি ভাত তেনেকৈয়ে খাওঁ।
গাইজ কি কৰি আছে আপোনালোকে? তো ভাত পানী খাই এনেকৈ পকাতে বহি আছোঁ আৰু ভাইটিয়ে গৰমত ৰ'ব নোৱাৰি এই আনিলে কেম্পা গাইজ। মই ইমান এটা খাই ভাল নাপাওঁ, ই বেলেগ বেলেগ নাপালে এই দুটা আনিছে আৰু একদম খাওঁ ৰ'ব গাইজ। আপোনালোকে কি কৰি আছে? এইবিলাক খোৱাটো ইমান এটা ভাল নহয় জানো বাৰু, মই নেমু পানীয়ে বেছি খাওঁ, উপায়ো নাই। ভাল লাগছে, ইমান ভাল নাপাওঁ। মেংগ' ফ্ৰুটি মোৰ ফেভৰেট হয়, মেংগ' ফ্ৰুটিও ভাল পাওঁ, ফেণ্টা লিচিও ভাল পাওঁ, নেমু পানী এইকেইটা বিহুত বেছি খাওঁ আৰু মানে এইবিলাক কক চক ভাল লাগে। গৰম যেনে কক চক খাই মন ঠাণ্ডা নপৰে গাড়ী, চৰবত খায়ে পৰব। তাৰ কাৰণে চৰবত বনাই আছোঁ আৰু পাকাতে শৰ্মাই দি কক টাইপৰে দেখো, ককলা টাইপৰে গাড়ী কলা কক বুলিয়ে কয় কক বুলি নকয়, কলা নাই কেম্পা মুৰ্গীটো ওচৰত গেলে আহি যায় কক এনেকৈ দে, সেইটোকে কক বুলি কওঁ। কক বুলিয়ে কৈ থাকে গাইছ, মই শুনছোঁ মই, কাৰণ মই বহুত চাওঁ বাহিৰৰ বস্তুবিলাক মানুহ এহঁতে নাজানে। মই যি কৈছোঁ আৰু ভুল হ'লেও ক্ষমা কৰি দিব। এতিয়া চৰবত বনাই চৰবত খাই দিয়ক গাইছ, খাওঁতে গাইছ চৰবত কৰা হৈ গ'ল আৰু নেমু চৰবতে মোৰ কলিজাটো ঠাণ্ডা কৰিব, মোৰ মানুহটো ঠাণ্ডা কৰিব, মোৰ মূৰটো ঠাণ্ডা কৰিব গাইছ। ইমান নেমু চৰবত খাওঁ তথাপি মোৰ আমনি নালাগে। আৰম্ভণি কৈছোঁ, এতিয়া কেইটা বজাৰ 12টামান বাজিল, 2টামান বজাত খাম, গধূলি খাম গাইছ। উপায় নাই, পকাতে শুই আছোঁ এনেকৈ কাপোৰ চাপোৰ পাৰি আৰু কি কৰি থাকিব আৰু। অলপ পাছত ভাত বনাব যাব হ'ব, এইফালে বাইদেউ কাপোৰ এখন পাৰি লৈছি, তাইও শুই দুপৰীয়া ভাতটো বনালোঁ, ভিডিঅ' কৰিব পাহৰিছিলোঁ। এয়া কচু তেনেকৈ বেঙেনা ভেন্দি ভাজিছোঁ, তাৰপিছত ভাতকেৰেলা আলু ভাজি, দালি, তাৰপিছত নেমু টেঙা আৰু ভোট জলকীয়া এনেকৈ খাইছোঁ আৰু কি খাব গাইজ। দুপৰীয়াৰ পৰা ভিডিঅ' কৰা নহ'লে, টিউশ্যনত গ'লোঁ, এতিয়া 8টা বাজিছে, 8টা বজাত মই টিউশ্যনৰ পৰা আহি পাইছোঁ। উপায় নাই, গৰম হ'লেও নিজৰ কৰ্ম কৰিবই লাগিব গাইজ ন, কৰ্ম নকৰিলে পইচাটো নাহে। তো গৰম হওক ঠাণ্ডা হওক গাইজ মোৰ নক'ব আৰু এই ডাকি গৈছে ভৰি চৰি গাইজ খোজকাঢ়োতে মানে ক'ব আৰু মই খোজকাঢ়ি যাওঁ নে কি ক'ব, উপায় নাই। তো একদম আৰু অৱস্থা বেয়া হৈছে গৰমত, মুখৰ মোচন দেখা পাই গমেই পাইছে। অকণমান জাষ্ট আহি বিচনাত পৰিছিলোঁ, তো দেউতাই আনিছে ঠাণ্ডা, মোৰ ঠাণ্ডাটো খাওঁ, ব্লগটো এণ্ড কৰি লওঁ। তেতিয়া ককটো নাখালোঁ ন, তো তাৰ কাৰণে মেংগ' ফ্ৰুটি আনিছে আৰু দিয়ক গাইজ। আজি ভিডিঅ' এইখিনিয়ে, যদি ভাল পালে ধুনীয়াকৈ পেজটো ফ'ল' কৰি দিব। বাই বাই।